নমস্কাৰ দৰ্শকসকল। ত্ৰেতা যুগত এসময়ত অযোধ্যাৰ ৰজা আছিল ৰজা হৰিচন্দ্ৰ। তেওঁৰ পত্নীৰ নাম আছিল সভ্যা আৰু পুত্ৰৰ নাম আছিল ৰোহিতাশ্ব বা ৰোহিত। ৰজা হৰিচন্দ্ৰ আছিল এজন অতি ধাৰ্মিক আৰু সত্যবাদী ৰজা। কোৱা হয় যে কোনো ধৰণৰ ঘাত প্ৰতিঘাতে ৰজা হৰিচন্দ্ৰক ধৰ্ম আৰু সত্যপথৰ পৰা বিচলিত কৰিব পৰা নাছিল। তেওঁৰ এই সুনাম দূৰ দূৰণিলৈ বিয়পি পৰিছিল। এই সত্যবাদিতা আৰু ধৰ্মপৰায়ণতাৰ বাবেই ৰজা হৰিচন্দ্ৰ আৰু তেওঁৰ পৰিয়ালটোৱে জীৱনত কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল আজিৰ এই ভিডিঅ'টোত তাকেই ক'বলৈ ওলাইছো। ৰজা হৰিচন্দ্ৰৰ প্ৰধান পুৰোহিত আছিল মহৰ্ষি বশিষ্ঠ। ৰাজহুৱা যজ্ঞৰ সময়ত ৰজা হৰিচন্দ্ৰই তেওঁক বিশেষভাৱে সন্মানিত কৰাৰ লগতে বহু পৰিমাণে ধন সোণ দান কৰি তেওঁক সন্তুষ্ট কৰিছিল, যাৰ বাবে ৰজা হৰিচন্দ্ৰ হৈ পৰিছিল ঋষি বশিষ্ঠৰ অতি প্ৰিয়। এদিনাখন ইন্দ্ৰৰ ৰাজসভাত মহৰ্ষি বশিষ্ঠ আৰু মহৰ্ষি বিশ্বমিত্ৰৰ উপৰিও অনেক দেৱ-দেৱতা উপস্থিত আছিল। তেওঁলোকৰ মাজত ইয়াকে লৈ আলোচনা হৈছিল যে পৃথিৱীত সকলোতকৈ দানী, ধৰ্মপৰায়ণ আৰু সত্যবাদী ৰজা কোন। তেতিয়া মহৰ্ষি বশিষ্ঠই ক'লে, এই সংসাৰত এনেকুৱা ৰজা কেৱল মাত্ৰ এজনেই আছে আৰু তেওঁ হ'ল মোৰ পৰম ভক্ত ৰজা হৰিচন্দ্ৰ। তেওঁৰ দৰে ধৰ্মপৰায়ণ, সত্যবাদী, দানবীৰ আৰু নিষ্ঠাবান ৰজা এই সংসাৰত আৰু কোনো নাই। ঋষি বশিষ্ঠৰ মুখেৰে ৰজা হৰিচন্দ্ৰৰ এনে প্ৰশংসা শুনি ঋষি বিশ্বমিত্ৰ ঈৰ্ষা আৰু ক্ৰোধত জ্বলি উঠিল। ঋষি বিশ্বমিত্ৰই ক্ৰোধিত হৈ ক'লে, হৰিচন্দ্ৰ এজন মনুষ্য হৈ কিদৰে দেৱতুল্য হ'ব পাৰে? মই ৰজা হৰিচন্দ্ৰৰ বিষয়ে ভালকৈয়ে জানো। মই যদি আপুনি প্ৰশংসা কৰা হৰিচন্দ্ৰ ৰজাক অতি সোনকালে মিছলীয়া আৰু দানী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰো, তেতিয়া মোৰ আৰ্জিত সকলো পুণ্যফল বিনাশ হ'ব। আৰু যদি সেইবোৰ প্ৰমাণ কৰিব পাৰো, তেতিয়া আপোনাৰ আৰ্জিত সকলো পুণ্যফল বিনষ্ট হ'ব। এই কথাত আপুনি সন্মত আছেনে? তেতিয়া ঋষি বশিষ্ঠই ক'লে, আপুনি ঠিকেই কৈছে, কিয়নো পৰীক্ষাইহে এজন ব্যক্তিক দৃঢ় কৰি তোলে। পৰীক্ষাৰ সন্মুখীন হ'লেহে এজন ব্যক্তিয়ে তেওঁৰ যোগ্যতাৰ উমান পায়, নহ'লেতো প্ৰতিজন ব্যক্তিয়েই কেৱল নিজকেই শ্ৰেষ্ঠ বুলি ভাবি থাকে। ঋষি বশিষ্ঠৰ এনে প্ৰত্যুত্তৰে ঋষি বিশ্বমিত্ৰৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। ঋষি বিশ্বমিত্ৰই ভাবিলে যে ঋষি বশিষ্ঠই যেন তেওঁক কটাক্ষ কৰিছে। গতিকে খঙতে ঋষি বিশ্বমিত্ৰই তৎমুহূৰ্ততে ইন্দ্ৰৰ ৰাজসভাৰ পৰা প্ৰস্থান কৰিলে। এদিন ৰজা হৰিচন্দ্ৰই মৃগয়া কৰিবলৈ এখন অৰণ্যত প্ৰৱেশ কৰিছিল। তেনেতে কাৰোবাৰ কাতৰ আৰ্তনাদ তেওঁৰ কাণত পৰিল। মোক ৰক্ষা কৰা, মোক বচোৱা, কোনোবা যুৱতীয়ে যেন এনেকৈ চিঞৰিছে। ৰজা হৰিচন্দ্ৰই শব্দৰ উৎসৰ ফালে আগবাঢ়ি গৈ দেখিলে যে এগৰাকী সুন্দৰী তপস্বী যুৱতীয়ে দুয়োখন হাত ওপৰলৈ তুলি তেওঁক ৰক্ষা কৰিবলৈ কান্দি কান্দি অনুৰোধ জনাইছে। ৰজা হৰিচন্দ্ৰই যুৱতীগৰাকীক সুধিলে, হে সুন্দৰী, তুমি কোন? এই গভীৰ অৰণ্যৰ মাজত তুমি কিয় অকলে আছা? কোনে তোমাক কষ্ট দিছে? মোৰ ৰাজ্যত কোনো পাপীয়ে নাৰীক অত্যাচাৰ কৰিব নোৱাৰে। গতিকে তোমাৰ মনত কোনে দুখ দিছে কোৱা, এই মুহূৰ্ততে তাক মই বধ কৰিম। ৰজা হৰিচন্দ্ৰৰ কথা শুনি যুৱতীগৰাকীয়ে ক'লে, হে মহাৰাজ, এই অৰণ্যৰ মাজত এজন মুনিয়ে মোক বশ কৰিবলৈ ঘোৰ তপস্যা কৰিব ধৰিছে। মুনিয়ে মোক নিজৰ অধীন কৰিবলৈ ঘোৰ তপস্যা কৰি মোক বৰ কষ্ট দিছে। তেতিয়া ৰজা হৰিচন্দ্ৰই যুৱতীগৰাকীক নিৰ্ভয় প্ৰদান কৰি ক'লে, হে সুন্দৰী, তুমি ভয় খোৱাৰ কোনো কাৰণ নাই। মই এতিয়াই মুনিৰ ওচৰলৈ গৈ তপস্যা ভংগ কৰাৰ বাবে অনুৰোধ জনাম আৰু তোমাক যাতে কষ্ট নিদিয়ে সেই বিষয়ে ক'ম। এইদৰে কৈ ৰজা হৰিচন্দ্ৰ মুনিয়ে তপস্যা কৰি থকা স্থানত গৈ উপস্থিত হ'ল। সেই সময়ত ৰজাই মুনিয়ে বহি থকা স্থানৰ পিছফালে থিয় হোৱাত মুনিৰ মুখখন ৰজাই দেখা পোৱা নাছিল। হে মুনিক উদ্দেশ্য কৰি ৰজাই ক'বলৈ ধৰিলে, হে মুনিবৰ, আপুনি কি কাৰণে কঠোৰ তপস্যা কৰি এগৰাকী নাৰীৰ মনত কষ্ট দিছে? মোৰ ৰাজ্যৰ ভিতৰত সকলো প্ৰাণীয়ে সুখে শান্তিৰে বাস কৰে। তেনেস্থলত এগৰাকী নাৰীৰ মনত কষ্ট দিয়াটো উচিত হোৱা নাই। গতিকে মুনিবৰ, আপুনি অতি সোনকালে তপস্যাৰ পৰা বিৰত হওক। ৰজাৰ কথাত মুনিৰ তপস্যা ভংগ হোৱাত মুনি থিয় হৈ ক্ৰোধেৰে ৰজাৰ ফালে ঘূৰি চালে। তেতিয়া ৰজা হৰিচন্দ্ৰই দেখিলে যে তপস্যা কৰি থকা মুনিজন আৰু আন কোনো নহয়, সেয়া মহৰ্ষি ঋষি বিশ্বমিত্ৰ। সন্মুখত ঋষি বিশ্বমিত্ৰক দেখি ৰজা হৰিচন্দ্ৰ হতবাক হৈ পৰিল। ঋষিৰ তপস্যা ভংগ কৰি তেওঁ যেন অপৰাধ বোধ কৰিলে। গতিকে তেওঁ আঁঠুকাঢ়ি ঋষিক সেৱা জনাই ক'লে, হে মুনিবৰ, মই আপোনাৰ তপস্যা ভংগ কৰি মহাপাপ কৰিলো। আপুনি মোক ক্ষমা কৰক। অজানিতে মোৰ এই ভুল হ'ল। কাৰোবাৰ বিপত্তি হ'লে তেওঁক ৰক্ষা কৰা ৰাজধৰ্ম। মুনিবৰ, আপুনি যিহেতু ৰাজধৰ্মৰ বিষয়ে ভালদৰেই জানে, গতিকে মোৰ দোষ মাৰ্জনা কৰক।
ৰজাৰ প্ৰাৰ্থনাত ঋষি বিশ্বমিত্ৰ শান্ত হল আৰু কলে, হে ৰাজন, তুমি মোক কোৱাচোন, দান কাক দিয়া উচিত, ৰক্ষা কাক কৰা উচিত আৰু কাৰ বিৰুদ্ধে যুদ্ধ কৰা উচিত? তেতিয়া হৰিচন্দ্ৰই কলে, ব্ৰাহ্মণ আৰু দৰিদ্ৰ লোক দানৰ পাত্ৰ, ভয়াৰ্ত ব্যক্তিক ৰক্ষা কৰিব লাগে আৰু উত্তম কাৰ্যত যিয়ে ব্যাঘাত জন্মায় তেওঁৰ সৈতে যুদ্ধ কৰাটো উচিত। কথা শুনি বিশ্বমিত্ৰই কলে, ৰাজন, তুমি ভয়াৰ্ত যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিছা, গতিকে এই ক্ষেত্ৰত তোমাৰ কোনো ভুল হোৱা নাই। কিন্তু মই যিহেতু এজন ব্ৰাহ্মণ আৰু মই এভাগী যজ্ঞ কৰিব বিচাৰো, গতিকে তুমি মোক দান আৰু দক্ষিণা দিব পাৰিবানে? ৰজাই কলে, হে মুনিবৰ, আপুনি যি খুজিব তাকেই দিম। ধন, সম্পত্তি, ৰাজ্য যিয়েই মোৰ অধীনত আছে, এই সকলোবোৰ আপুনি যিয়েই খুজিব তাকেই দিম। ৰজাৰ কথা শুনি ঋষিয়ে কলে, ঠিক আছে, তেনেহলে মোৰ যেতিয়া আৱশ্যক হ'ব তেতিয়া মই তোমাৰ পৰা দান দক্ষিণা বিচাৰিম। এতিয়া তুমি নিজ ৰাজ্যলৈ উভতি যোৱা। ঋষিৰ পৰা আশীৰ্বাদ লৈ ৰজা হৰিচন্দ্ৰ নিজৰ ৰাজ্যলৈ উভতি গল। ৰজা হৰিচন্দ্ৰ গুচি যোৱাৰ পিছত ঋষি বিশ্বমিত্ৰই মনতে ভাবিলে, ৰজা হৰিচন্দ্ৰ কিমান সত্যবাদী আৰু দানবীৰ তাৰ পৰীক্ষা মই নিশ্চয় লম। ইয়াকে ভাবি ঋষি বিশ্বমিত্ৰই তপবলৰ প্ৰভাৱত এটি ভয়ানক গাহৰিৰ সৃষ্টি কৰিলে আৰু গাহৰিটোক আদেশ দি কলে, যা, তই ৰজা হৰিচন্দ্ৰৰ ৰাজ্য অযোধ্যালৈ যা। তাত গৈ ৰজাৰ সকলো বন উপবন ধ্বংস কৰ, আৰু যদি ৰজাই তোক বধ কৰিব বিচাৰে তেতিয়া তই ৰজাৰ ওচৰত প্ৰাণ ভিক্ষা কৰিবি। ইয়াৰ পিছত ভয়ানক গাহৰিটোৱে ঋষিৰ আদেশ অনুসৰি হৰিচন্দ্ৰৰ ৰাজ্যত উপস্থিত হল আৰু এফালৰ পৰা বন উপবন ধ্বংস কৰাৰ লগতে ৰাজপ্ৰসাদৰ ফুলনি আদি ধ্বংস কৰিব ধৰিলে। তাকে দেখি ৰজাৰ সৈন্যসকলে গাহৰিটোক নিয়ন্ত্ৰণ কৰিবলৈ শৰ নিক্ষেপ কৰিলে, কিন্তু মায়াবী গাহৰিটোৰ শৰীৰত এইবোৰৰ একো প্ৰভাৱ নপৰিল। গাহৰিটোৱে ওলোটাই সৈন্যসকলৰ ফালে চোচা ললে। তেতিয়া সৈন্যসকলে ৰজাৰ ওচৰলৈ গৈ গাহৰিটোৱে কৰা ধ্বংসলীলাৰ বিষয়ে বিৱৰি কলে। সৈন্যসকলৰ কথা শুনি ৰজাই এইবাৰ নিজেই ঘোঁৰাত উঠি কিছু সংখ্যক সৈন্য লগত লৈ গাহৰিটোক নিয়ন্ত্ৰণ কৰিবলৈ গাহৰিটোৰ পিছে পিছে খেদি গল। কিন্তু এইবাৰ গাহৰিটোৱে সেই ঠাইৰ পৰা পলাই গৈ এখন গভীৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে। ৰজা হৰিচন্দ্ৰও গাহৰিটোৰ পিছে পিছে খেদি গল আৰু সেই গভীৰ অৰণ্যত প্ৰৱেশ কৰিলে। ৰজাৰ লগত যোৱা সৈন্যসকলে ধৰিবই নোৱাৰিলে যে ৰজা কোন দিশে গল। এইফালে অলপ দূৰ যোৱাৰ পিছত ৰজা হৰিচন্দ্ৰ অৰণ্যৰ মাজত দিশহাৰা হৈ পৰিল আৰু গাহৰিটোনো ক'ত লুকাল ৰজাই বিচাৰি নাপালে। মায়াবী গাহৰিয়ে ৰজাক বনৰ মাজত এনে স্থানলৈ লৈ গৈছিল যে ৰজাই ৰাজধানীলৈ উভতাৰ ৰাস্তা বিচাৰি নাপালে। এনে সময়তে ৰজাই দেখিলে যে ঋষি বিশ্বমিত্ৰ সেই ঠাইৰ মাজেৰে কৰবালৈ গৈ আছে। সেই গভীৰ অৰণ্যৰ মাজত ঋষি বিশ্বমিত্ৰক দেখি ৰজাই হাততে সৰগ ঢুকি পোৱা যেন পালে। তেতিয়া ৰজা হৰিচন্দ্ৰই হাতজোৰ কৰি ঋষিক সকলো কথা বিৱৰি কৈ কলে, হে মুনিবৰ, মই এটি মায়াবী গাহৰিৰ পিছে পিছে আহি এই গভীৰ অৰণ্যৰ মাজত বাট হেৰুৱাইছো। অনুগ্ৰহ কৰি মোক আপুনি মোৰ ৰাজ্যৰ ৰাজধানীলৈ উভতি যোৱাৰ বাট দেখুৱাই দিয়ক। ইয়াৰ বিনিময়ত আপুনি যি বিচাৰে তাকেই দিম। হৰিচন্দ্ৰৰ কথা শুনি বিশ্বমিত্ৰই মিচিকিয়া হাঁহি মাৰি কলে, হে ৰজা, যথাসময়ত মই মোৰ প্ৰয়োজনীয় বস্তু তোমাৰ পৰা নিশ্চয় গ্ৰহণ কৰিম। তাৰ আগতে এই হাবিৰ মাজত থকা নদীখনত তুমি স্নান কৰি পবিত্ৰ হোৱাৰ লগতে ভাগৰ জুৰাই লোৱা। তাৰ পাছত মই তোমাক মোৰ আশ্ৰমলৈ লৈ যাম, কিয়নো আজি মোৰ পুত্ৰৰ বিবাহ। গতিকে তুমি আশ্ৰমত উপস্থিত হৈ পুত্ৰ বোৱাৰীক আশীৰ্বাদ দিলে মই নথৈ আনন্দিত হ'ম। ঋষিৰ কথা শুনি ৰজা হৰিচন্দ্ৰই স্নান কৰিবলৈ নদীত নামিল। নদীত স্নান কৰা মাত্ৰকে ৰজা হৰিচন্দ্ৰ ঋষি বিশ্বমিত্ৰৰ সন্মোহিনী মায়াৰ প্ৰভাৱত পৰিল আৰু ঋষিয়ে কোৱা প্ৰতিটো কথা ৰজা হৰিচন্দ্ৰই পালন কৰি যাবলৈ ধৰিলে। স্নান কৰাৰ অন্তত ৰজা হৰিচন্দ্ৰ বিশ্বমিত্ৰৰ সৈতে গৈ বিশ্বমিত্ৰৰ আশ্ৰমত উপস্থিত হল। আশ্ৰমত ঋষিৰ পুত্ৰৰ বিবাহৰ আয়োজন চলি আছিল। তেতিয়া ঋষি বিশ্বমিত্ৰই ৰজা হৰিচন্দ্ৰক কলে, হে ৰজা, তোমাৰ দানশীলতাৰ বিষয়ে ঋষি বশিষ্ঠৰ পৰা বহু প্ৰশংসা শুনিছো। গতিকে আজি মোৰ পুত্ৰৰ বিবাহ উপলক্ষে তুমি কিবা এটা দান কৰা। ঋষিৰ কথা শুনি ৰজা হৰিচন্দ্ৰই কলে, মুনিবৰ, আপোনাৰ যি ইচ্ছা দান হিচাপে তাকেই খুজিব পাৰে। তেতিয়া ঋষি বিশ্বমিত্ৰই কলে, তুমি তোমাৰ ৰাজ্যৰ হাতী, ঘোঁৰা, ৰথ, ধন, ৰত্নাদিৰ সৈতে সমগ্ৰ ৰাজ্য মোক প্ৰদান কৰা। বিশ্বমিত্ৰৰ মায়াত মোহিত হৈ হৰিচন্দ্ৰই কলে, হে মুনিবৰ, আজিৰ পৰা মই মোৰ সমগ্ৰ ৰাজ্য আপোনাক দান কৰিলো। তেতিয়া ঋষিয়ে কলে, তোমাৰ দান মই গ্ৰহণ কৰিলো। আজিৰ পৰা ময়েই তোমাৰ ৰাজ্যৰ ৰজা হলো।
তুমি সঁচাকৈয়ে দানবীৰ। তুমি ৰাজ্যদান কৰিলা যেতিয়া দানৰ বাবে দক্ষিণাও প্ৰদান কৰা উচিত। দান দি দক্ষিণা নিদিলে দানৰ সুফল লাভ কৰিব নোৱাৰি। এই কথা শুনি ৰজা হৰিশ্চন্দ্ৰই ঋষিক সুধিলে, মুনিবৰ, মই দক্ষিণা হিচাপে কি দিলে আপুনি সন্তোষ পাব? ঋষিয়ে তেতিয়া ক'লে, দক্ষিণা হিচাপে তুমি মোক 2 ভাৰ সোণ প্ৰদান কৰা। ঋষিৰ এই কথা শুনি ৰজা চিন্তিত হ'ল যদিও তেওঁ ঋষিক ক'লে, মুনিবৰ, আপুনি বিচৰা দক্ষিণা মই নিশ্চয় দিম। সেই সময়তে সৈন্যসকলে ৰজাক বিচাৰি এই ঠাইত আহি উপস্থিত হ'ল। তাৰ পিছত ঋষি বিশ্বমিত্ৰৰ অনুমতি লৈ ৰজা হৰিশ্চন্দ্ৰ ৰাজ্যৰ ৰাজধানীৰ ফালে গমন কৰিলে। ৰজা হৰিশ্চন্দ্ৰৰ প্ৰস্থানৰ পিছত ঋষি বিশ্বমিত্ৰৰ মুখত এক কুটিল হাঁহি বিৰিঙি উঠিল। তেওঁ মনতে ভাবিবলৈ ধৰিলে, ৰাজ্য হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা ৰজাই কিদৰে মোক 2 ভাৰ সোণ দিব পাৰিব? এইবাৰহে ৰজা হৰিশ্চন্দ্ৰ কিমান সত্যবাদী আৰু দানবীৰ তাৰ আচল প্ৰমাণ পোৱা যাব। এইফালে ৰজা হৰিশ্চন্দ্ৰই ৰাজ্যৰ ৰাজধানীত উপস্থিত হৈ অনুভৱ কৰিব পাৰিলে যে ঋষি বিশ্বমিত্ৰই তেওঁৰ সৈতে চলনা কৰিলে। কিন্তু ঋষিক দিয়া বচন তেওঁ পালন কৰিবই লাগিব। যিকোনো প্ৰকাৰে তেওঁ ঋষিক 2 ভাৰ সোণ দক্ষিণা দিবই লাগিব। এইবোৰ কথা ভাবি ভাবি ৰজা বৰ চিন্তিত হৈ পৰিল। ৰজাই এইদৰে চিন্তা কৰি কৰি আমন জীৱনকৈ বহি থকা দেখা পাই তেওঁৰ পত্নী সব্যাই তেওঁক সুধিলে, মহাৰাজ, আপোনাক কিয় ইমান উদাসীন আৰু চিন্তিত দেখা গৈছে? আপোনাৰ এই অৱস্থা দেখি মই বৰ শংকিত হৈ পৰিছোঁ। তেতিয়া ৰজাই ক'লে, মই ঋষি বিশ্বমিত্ৰক মোৰ সমগ্ৰ ৰাজ্য দান কৰিলোঁ আৰু দক্ষিণা হিচাপে 2 ভাৰ সোণ দিম বুলিও প্ৰতিশ্ৰুতি দিছোঁ। তেতিয়া সব্যাই ৰজাক সান্তনা দি ক'লে, মহাৰাজ, এয়া আপুনি অতি উত্তম কাৰ্য কৰিছে। কিয়নো ৰাজ্য শাসনৰ ব্যস্ততাৰ কাৰণে আমি ঈশ্বৰ সাধনাত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। ৰাজ্য ত্যাগ কৰি এতিয়াৰে পৰা আমি সম্পূৰ্ণভাৱে ঈশ্বৰ সাধনাত ব্ৰতী হ'ব পাৰিম। পত্নী সব্যাৰ পৰা এনে ইতিবাচক সঁহাৰি লাভ কৰি ৰজাই যেন উশাহ ঘূৰাই পালে। পৰৱৰ্তী দিনাখন যেতিয়া ৰজা হৰিশ্চন্দ্ৰ ৰাজসভাত বহি আছিল, তেতিয়া সেই সময়ত ঋষি বিশ্বমিত্ৰ আহি তাত উপস্থিত হ'ল আৰু ক'বলৈ ধৰিলে, হে ৰজা, ইতিমধ্যে তুমি যিহেতু তোমাৰ সমগ্ৰ ৰাজ্য মোক দান কৰিছা, গতিকে এতিয়াৰে পৰা এই ৰাজ্যৰ ৰজা মই। সেয়েহে তুমি অতি শীঘ্ৰে সিংহাসন পৰিত্যাগ কৰা আৰু মোক দিবলগীয়া দক্ষিণাৰ 2 ভাৰ সোণো প্ৰদান কৰা। তেতিয়া ৰজাই হাতজোৰ কৰি ঋষিক ক'লে, মুনিবৰ, এই ৰাজ্য আপোনাৰেই। গতিকে এই মুহূৰ্ততে মই পৰিয়ালসহ ৰাজ্য ত্যাগ কৰিম। লগতে আপোনাক দক্ষিণা হিচাপে দিবলগীয়া 2 ভাৰ সোণো ৰাজভঁৰালৰ পৰা আনি আপোনাক প্ৰদান কৰা হ'ব। ৰজাৰ এই কথা শুনি ঋষি বিশ্বমিত্ৰই এক কুটিল হাঁহি মাৰি ক'লে, হে ৰজা, তুমি হয়তো পাহৰি গৈছা যে যেতিয়াই তুমি সম্পূৰ্ণ ৰাজ্য মোক দান কৰিছিলা, তেতিয়াই তুমি ৰাজ্যৰ লগতে ৰাজভঁৰালৰ অধিকাৰো হেৰুৱাইছা। গতিকে ৰাজভঁৰালত থকা সোণ তুমি মোক কেনেকৈ প্ৰদান কৰিবা? সেয়াতো এতিয়া মোৰেই। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই নিজৰ ভুল স্বীকাৰ কৰি হাতজোৰ কৰিলে আৰু ঋষিক ক'লে, হে মুনিবৰ, মোক ক্ষমা কৰক। এতিয়াৰে পৰা সম্পূৰ্ণ ৰাজ্যৰ লগতে ৰাজ্যখনত থকা প্ৰতিটো সম্পদ আপোনাৰেই। গতিকে এই মুহূৰ্ততে মই ৰাজকীয় সাজ-সজ্জা আ-অলংকাৰ পৰিত্যাগ কৰিলোঁ। লগতে আপোনাক কথা দিলোঁ যে ৰাজ্যৰ পৰা বাহিৰলৈ গৈয়েই মই নিজে পৰিশ্ৰম কৰি ধন সংগ্ৰহ কৰিম আৰু আপোনাক দিবলগীয়া দক্ষিণা অতি শীঘ্ৰেই প্ৰদান কৰিম। ইয়াকে শুনি ঋষিয়ে ক'লে, সেয়াই হওক, কিন্তু ইয়াৰ বাবে মই তোমাক কেৱল মাত্ৰ এমাহ সময় দিব পাৰিম। এমাহৰ ভিতৰত দক্ষিণা দিব নোৱাৰিলে তুমি নিশ্চিতভাৱে শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰজা হৰিশ্চন্দ্ৰই হাতজোৰ কৰি ক'লে, মুনিবৰ, মই আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম। এই বুলি কৈ ৰজা হৰিশ্চন্দ্ৰই পত্নী সব্যা আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৰোহিতৰ সৈতে অযোধ্যা ৰাজ্য ত্যাগ কৰি বাৰাণসীৰ ধামলৈ গমন কৰিলে। কেইবাদিন ধৰি যাত্ৰা কৰাৰ অন্তত ৰজাই পত্নী আৰু পুত্ৰৰ সৈতে বাৰাণসী ধামত উপস্থিত হৈ দেৱী ভগৱতীৰ মূৰ্তি দৰ্শন কৰি মনত সান্তনা লাভ কৰিলে। ইয়াৰ পিছত তেওঁলোকে বাৰাণসী ধামৰ চাৰিওফালে দৰ্শন কৰি সেই ধামতেই বাস কৰাৰ সিদ্ধান্ত ল'লে। বাৰাণসী ধামত থকাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো ৰজা হৰিশ্চন্দ্ৰই ধন উপাৰ্জন কৰাৰ বাবে কোনো কাম বিচাৰি নাপালে। মাহটোৰ শেষৰ দিনটোত ৰজা হৰিশ্চন্দ্ৰই সব্যাক ক'লে, হে প্ৰিয়ে, আজি এমাহ সম্পূৰ্ণ হ'বলৈ হৈছে। আজি সূৰ্যাস্তৰ আগে আগে যদি ঋষি বিশ্বমিত্ৰক মই দক্ষিণা দিব নোৱাৰো, তেন্তে মোৰ সত্যবচন খণ্ডন হ'ব আৰু ঋষিয়ে মোক অভিশাপ দিব। মোৰ এতিয়া তুমি আৰু পুত্ৰ ৰোহিতৰ বাহিৰে আন একো সম্পদেই নাই। এনেস্থলত কেনেকৈ দক্ষিণাৰ সোণ সংগ্ৰহ কৰিম?
তেতিয়া ৰাণীয়ে ক'লে, মহাৰাজ, উচিত মূল্যৰ বিনিময়ত মোক বিক্ৰী কৰি মুনিক দক্ষিণা প্ৰদান কৰক, নহলে ক্ৰোধিত মুনিয়ে দক্ষিণাৰ সোণ নেপাই অভিশাপ দিব লাগিলে মহা অথন্তৰ ঘটিব। ৰাণীৰ এনে কথা শুনি ৰজা হৰিশ্চন্দ্ৰই ক'লে, হে প্ৰিয়ে, তোমাক বিক্ৰী কৰি মই মহাপাপ কৰিব নোৱাৰো, তুমি অবিহনে মোৰ জীৱনৰ অৰ্থই বা কি? এইদৰে কৈ ৰজা হৰিশ্চন্দ্ৰ দুখত ভাগি পৰিল। সেই সময়তে ঋষি বিশ্বমিত্ৰ আহি তাত উপস্থিত হল আৰু ক'বলৈ ধৰিলে, হৰিশ্চন্দ্ৰ, তোমাৰ এই কথা নিশ্চয় মনত আছে যে আজি এমাহ সম্পূৰ্ণ হ'ব। তুমি আজি সন্ধ্যাৰ আগে আগে দক্ষিণা প্ৰদান নকৰিলে মই তোমাক অভিশাপ দিম। সন্ধ্যাৰ আগে আগে মই আকৌ ইয়ালৈ আহিম। এই কথা কৈ ঋষি বিশ্বমিত্ৰ গুচি গ'ল। এইফালে সন্ধ্যা হ'বলৈ মাত্ৰ অলপ বাকী। ৰজা হৰিশ্চন্দ্ৰ গভীৰ চিন্তাত পৰিল। এতিয়া কি কৰা যায়? এই অচিনাকি চহৰত মোক ঋণ দিওঁতাও কোনো নাই। এতিয়া মাত্ৰ এটাই উপায় আছে যে মই নিজকে বিক্ৰী কৰি ঋষিৰ দক্ষিণা আদায় দিব লাগিব। নিজৰ স্বামীৰ এই নিৰুপায় অৱস্থা দেখি সব্যাই ক'লে, হে স্বামী, সত্যৰ মহিমা অপাৰ। সত্যৰ বলতে সূৰ্যোদয় আৰু সূৰ্যাস্ত হয়। সত্যই হৈছে জগতৰ চালিকা শক্তি। সত্যই ধৰ্ম আৰু সত্যই স্বৰ্গ। হাজাৰ অশ্বমেধ যজ্ঞয়ো সত্যৰ সমতুল্য হ'ব নোৱাৰে। সেয়েহে স্বামী, সত্যপথ অৱলম্বন কৰাটোৱেই হৈছে আপোনাৰ ধৰ্ম। মোক আপুনি কাৰোবাৰ ওচৰত বিক্ৰী কৰক আৰু সেই ধনেৰে মহৰ্ষি বিশ্বমিত্ৰক দক্ষিণা প্ৰদান কৰি আপোনাৰ সত্যবচন পালন কৰক। সেই সময়তে তেওঁলোকৰ পুত্ৰ ৰোহিতাশ্বই ক'বলৈ ধৰিলে, মা, মোৰ খুব ভোক লাগিছে, খাবলৈ কিবা এটা দিয়া। ভোকাতুৰ পুত্ৰৰ অৱস্থা দেখি আৰু পত্নী সব্যাৰ যুক্তিপূৰ্ণ কথা শুনি হৰিশ্চন্দ্ৰই ক'লে, মই নিষ্ঠুৰ সিদ্ধান্ত ল'বই লাগিব। পুত্ৰৰ এই অৱস্থা মোৰ বাবে বৰ অসহনীয়। গতিকে মই তোমাক আৰু ৰোহিতক বিক্ৰী কৰিম, লগতে মই নিজকে বিক্ৰী কৰিম, কিন্তু সত্য মাৰ্গৰ পৰা বিচলিত নহওঁ। সত্যই হৈছে মোৰ জীৱন, সত্যই মোৰ ধৰ্ম। এই বুলি কৈ হৰিশ্চন্দ্ৰই বজাৰৰ মাজত থিয় হৈ কম্পিত কণ্ঠেৰে চিঞৰিবলৈ ধৰিলে, হে নগৰবাসী, আজি মই নিৰুপায় হৈ মোৰ পত্নী আৰু পুত্ৰক বিক্ৰী কৰিব খুজিছো। আপোনালোকৰ যদি দাসীৰ প্ৰয়োজন আছে তেনেহলে উচিত মূল্যৰ বিনিময়ত মোৰ পত্নীক ক্ৰয় কৰিব পাৰে। সেই সময়ত ব্ৰাহ্মণৰ বেশ ধৰি ঋষি বিশ্বমিত্ৰ সেইফালে গৈ আছিল। হৰিশ্চন্দ্ৰৰ চিঞৰ শুনি ব্ৰাহ্মণৰূপী বিশ্বমিত্ৰ আগবাঢ়ি আহি ক'লে, মোৰ পত্নী ৰোগীয়া, গৃহকৰ্ম কৰিব নোৱাৰে, গতিকে মোৰ এজনী দাসীৰ প্ৰয়োজন হৈছে। মই এই দাসীক ক্ৰয় কৰিম। কিমান মূল্য লাগিব কোৱা? ৰজাই মনৰ দুখত একো ক'ব নোৱাৰিলে। তেতিয়া ব্ৰাহ্মণৰূপী বিশ্বমিত্ৰই ক'লে, মই এই দাসীৰ বাবে একভাৰ সোণহে দিব পাৰিম। এই বুলি কৈ সোণৰ টোপোলাটো ৰজালৈ আগবঢ়াই দিলে। তাৰ পিছত সব্যাৰ চুলিত ধৰি টানি নিবলৈ ধৰিলে। মাতৃক ব্ৰাহ্মণে লৈ যাব ধৰাত পুত্ৰ ৰোহিতে কান্দি কান্দি মাকৰ আঁচলত ধৰি তেওঁকো লগত নিবলৈ কাকতি মিনতি কৰিলে। তেতিয়া ব্ৰাহ্মণে ৰোহিতক মাৰিৰে কোবাই খেদি দিলে। ৰোহিতে পুনৰ কান্দি কান্দি মা বুলি মাকৰ ওচৰ পোৱাত সব্যাই ক'লে, হে প্ৰভু, দয়া কৰি মোৰ এই পুত্ৰটিকো যৎসামান্য মূল্যৰ বিনিময়ত আপুনি ক্ৰয় কৰি মোৰ লগত লৈ বলক। তেতিয়া ব্ৰাহ্মণে এক অযুত সোণৰ মোহৰ হৰিশ্চন্দ্ৰক প্ৰদান কৰি ৰোহিতকো ক্ৰয় কৰিলে। ব্ৰাহ্মণৰূপী বিশ্বমিত্ৰই সব্যা আৰু ৰোহিতক লৈ গৈ এগৰাকী বৃদ্ধ মহিলাৰ সেৱা শুশ্ৰূষা কৰা কামত নিয়োজিত কৰিলে। তাৰ পিছত বিশ্বমিত্ৰই নিজৰ ৰূপ ধাৰণ কৰি পুনৰ হৰিশ্চন্দ্ৰৰ ওচৰলৈ আহি ক'লে, হে হৰিশ্চন্দ্ৰ, সন্ধ্যা সময় সমাগত, মোৰ দক্ষিণাৰ ব্যৱস্থা কৰিলানে? পত্নী আৰু পুত্ৰক বিক্ৰী কৰি হৰিশ্চন্দ্ৰ দুখত ভাগি পৰিছিল। ঋষিৰ কথা শুনি পত্নী আৰু পুত্ৰক বিক্ৰী কৰি পোৱা সোণখিনি তেওঁ বিশ্বমিত্ৰৰ হাতত তুলি দিলে। সোণৰ টোপোলাটো হাতত লৈ বিশ্বমিত্ৰই ক'লে, এই সামান্য ধনেৰে মই কি কৰিম? এই ধন তুমি ক'ত পালা? এই ধন যদি তুমি অসৎ উপায়েৰে অৰ্জন কৰিছা তেতিয়া মই গ্ৰহণ কৰিব নোৱাৰিম। ৰজাই তেতিয়া সকলো কথা বিৱৰি কোৱাত ধনখিনি গ্ৰহণ কৰি ঋষিয়ে ক'লে, মাত্ৰ এইখিনি সোণ মই খোজা সোণ নহয়। এতিয়াও সন্ধ্যা হ'বলৈ কিছু ক্ষণ বাকী আছে। তুমি বাকীখিনি সোণৰ ব্যৱস্থা কৰা। এই বুলি কৈ ঋষি তাৰ পৰা গুচি গ'ল। এইবাৰ হৰিশ্চন্দ্ৰই নিজক বিক্ৰী কৰাৰ বাবে নগৰৰ মাজত থিয় হ'ল যদিও তেওঁক ক্ৰয় কৰিবলৈ কোনো লোক আগবাঢ়ি নাহিল। তেতিয়া তেওঁ উপায়হীন হৈ তেওঁ এখন শ্মশানত গৈ উপস্থিত হ'ল। সেই শ্মশানখনত ধৰ্মদেৱে হৰিশ্চন্দ্ৰক পৰীক্ষা কৰিবলৈ এজন চণ্ডালৰ ৰূপ ধাৰণ কৰি হৰিশ্চন্দ্ৰৰ ওচৰলৈ আহি ক'লে, তুমি কোন? ইয়ালৈ কিয় আহিছা? তেতিয়া হৰিশ্চন্দ্ৰই ক'লে, হে চণ্ডাল, মই এজন দুৰ্ভগীয়া উপায়হীন ব্যক্তি। মই নিজকে বিক্ৰী কৰিবলৈ ওলাইছো।
দয়া কৰি আজি সন্ধিয়া হোৱাৰ আগে আগে আপুনি মোক উচিত মূল্য দি ক্ৰয় কৰক। মই আপোনাৰ ভৃত্য হৈ কাম কৰিম। চণ্ডালৰূপী ধৰ্মৰাজে ক'লে, মোক এজন ভৃত্যৰ আৱশ্যক। মই তোমাক ক্ৰয় কৰিম। তোমাক কিমান মূল্য লাগিব কোৱা। তেতিয়া হৰিচন্দ্ৰই ক'লে, হে চণ্ডাল, আপুনি মোক মাত্ৰ ইমানখিনিয়েই ধন দিয়ক যাতে মই ঋষিক দিবলগীয়া দক্ষিণা প্ৰদান কৰিব পাৰোঁ। তাকে শুনি চণ্ডালে ক'লে, চোৱা ভাই, মই প্ৰবীৰ নামৰ চণ্ডাল। মৃতদেহ দাহন কৰাটোৱেই হৈছে মোৰ কাম। মই তোমাক মাত্ৰ এভাৰ সোণহে দিব পাৰিম। চণ্ডালৰ কথাত ৰজা হৰিচন্দ্ৰ সন্মত হ'ল আৰু একভাৰ সোণৰ বিনিময়ত চণ্ডালৰ ওচৰত নিজক বিক্ৰী কৰিলে। সেই সময়তে বিশ্বমিত্ৰ আহি তাত উপস্থিত হ'ল আৰু ক্ৰোধিত হৈ ক'লে, হৰিচন্দ্ৰ, তুমি মোক দক্ষিণা দিবানে নিদিয়া? হৰিচন্দ্ৰই হাতজোৰ কৰি ক'লে, হে মুনিবৰ, আপোনাক দক্ষিণা দিবৰ বাবেই মই নিজৰ লগতে মোৰ মৰমৰ পত্নী আৰু পুত্ৰক বিক্ৰী কৰিলোঁ। এয়া লওক মুনিবৰ, আপোনাক দিবলগীয়া দক্ষিণাৰ 2 ভাৰ সোণ। এইবুলি কৈ হৰিচন্দ্ৰই সোণৰ টোপোলাটো বিশ্বমিত্ৰক প্ৰদান কৰিলে। দক্ষিণা হিচাপে 2 ভাৰ সোণ গ্ৰহণ কৰি ঋষি বিশ্বমিত্ৰ সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। ইয়াৰ পিছত ৰজা হৰিচন্দ্ৰই সেই শ্মশানত এজন চণ্ডাল হিচাপে দিন কটাবলৈ ধৰিলে। সিপিনে ব্ৰাহ্মণৰ ঘৰত দাসী হৈ থকা সভ্যাই সদায় স্বামীৰ কথা ভাবি দুখ কৰিছিল। পুত্ৰ ৰোহিতে ব্ৰাহ্মণৰ পূজাৰ বাবে ফুল, হোমৰ বাবে খৰি আদি যোগাৰ কৰি দি দিন কটাইছিল। এনেদৰে প্ৰায় এবছৰ পাৰ হ'ল। এদিনাখন ৰোহিতে ব্ৰাহ্মণৰ বাবে পূজাৰ ফুল আৰু হোমৰ খৰি যোগাৰ কৰিবলৈ বনলৈ গ'ল। তেনেতে ফুলৰ গছৰ ডালত লুকাই থকা এডাল বিষধৰ সৰ্পই ৰোহিতক দংশন কৰিলে, যাৰ ফলত কিছু সময়ৰ ভিতৰতে ৰোহিতৰ মৃত্যু ঘটিল। বহু পৰলৈ পুত্ৰ উভতি নহাত সভ্যাই পুত্ৰক বিচাৰি গৈ দেখা পালে যে বনৰ মাজত পুত্ৰ ৰোহিতৰ মৃতদেহ পৰি আছে। মৃত পুত্ৰক কোলাত তুলি লৈ সভ্যাই কান্দিব ধৰিলে। কিন্তু সভ্যাক সান্তনা দিবলৈ তেওঁৰ ওচৰত আজি কোনো নাই। পুত্ৰশোকত কান্দি কান্দি সভ্যা অচেতন হৈ পৰিল। কিছু সময় পিছত তেওঁ জ্ঞান লাভ কৰি পুত্ৰৰ মৃতদেহটো কোলাত তুলি লৈ শেষকৃত্য সম্পন্ন কৰাৰ বাবে এখন শ্মশানত গৈ উপস্থিত হ'ল। তেতিয়া সন্ধিয়া শেষ হৈ লাহে লাহে ধৰাৰ বুকুলৈ আন্ধাৰ নামি আহিছিল। সভ্যাই মৃত পুত্ৰক এখন চিতাৰ ওচৰলৈ লৈ গ'ল। তেতিয়া সেই শ্মশানত চণ্ডাল হিচাপে কৰ্মৰত শ্মশানৰখীয়া হৰিচন্দ্ৰ তাত আহি উপস্থিত হ'ল। এন্ধাৰৰ বাবে পত্নী আৰু পুত্ৰক চিনিব নোৱাৰি চণ্ডাল হৰিচন্দ্ৰই ক'লে, হে দেৱী, ইয়াত শৱদাহ কৰিবলৈ হ'লে প্ৰথমে শৱদাহৰ বাবে নিৰ্ধাৰিত মূল্য প্ৰদান কৰিব লাগিব। এয়া মোৰ তথা এই শ্মশানৰ গৰাকী প্ৰবীৰ চণ্ডালৰ নিৰ্দেশ। গতিকে যথাবিহিত মূল্য আদায় দিলেহে মই তোমাক তোমাৰ পুত্ৰৰ মৃতদেহ দাহন কৰাৰ বাবে অনুমতি দিব পাৰিম। তাকে শুনি সভ্যাই ক'লে, মই এগৰাকী দাসী। মই এজন ব্ৰাহ্মণৰ ঘৰত দাসী হিচাপে কাম কৰোঁ। মোৰ ওচৰত নামমাত্ৰও ধন নাই। নিজৰ দায়িত্ব দৃঢ়ভাৱে পালন কৰি হৰিচন্দ্ৰই ক'লে, তেনেহলে মৃতদেহ তুমি ইয়াত সৎকাৰ কৰিব নোৱাৰিবা। চণ্ডাল হৰিচন্দ্ৰৰ কথা শুনি সভ্যাই নিৰুপায় হৈ মৃত পুত্ৰৰ ফালে চাই কান্দি কান্দি ক'বলৈ ধৰিলে, হে পুত্ৰ ৰোহিত, চোৱা, ভাগ্যই তোমাৰ সৈতে কিদৰে পৰীক্ষা লৈছে। তুমি এজন ৰজাৰ পুত্ৰ হৈ জন্ম লৈছিলা, কিন্তু আজি তোমাৰ মৃত্যু এজন ভিক্ষাৰী ৰূপে হৈছে আৰু তোমাৰ এই হতভোগীয়া মাতৃৰ ওচৰত তোমাৰ অন্তিম সংস্কাৰৰ বাবে নামমাত্ৰ ধন নাই। আজি যদি তোমাৰ পিতৃ ৰজা হৰিচন্দ্ৰ আমাৰ লগত থাকিলহেঁতেন, তেতিয়া হয়তো আমি এই দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া নহলহেঁতেন। সভ্যাৰ এই বিলাপ শুনি হৰিচন্দ্ৰই বুজি উঠিল যে সেয়া তেওঁৰ সন্মুখত তেওঁৰ পত্নী সভ্যা আৰু পুত্ৰ ৰোহিত। মৃত পুত্ৰ আৰু পত্নীৰ এই অৱস্থা দেখি হৰিচন্দ্ৰৰ ধৈৰ্য হেৰাইছিল যদিও দৃঢ় হৈ ক'লে, হে প্ৰিয়ে, চোৱা, মই তোমাৰ স্বামী হৰিচন্দ্ৰ আৰু ইয়াত মই চণ্ডাল হিচাপে শ্মশানৰখীয়া হৈ আছো। কিন্তু শ্মশানৰ নিৰ্ধাৰিত মূল্য আদায় নিদিয়াকৈ আমি আমাৰ পুত্ৰক ইয়াত দাহন কৰিব নোৱাৰিম। স্বামীক সেই ৰূপত দেখা পাই সভ্যা হতবাক হৈ পৰিল আৰু পুত্ৰ ৰোহিত আৰু তেওঁৰ সৈতে হোৱা সকলো ঘটনা হৰিচন্দ্ৰৰ আগত বিৱৰিকৈ কান্দিলে। হৰিচন্দ্ৰয়েও পুত্ৰ শোকত ব্যাকুল হৈ কান্দি উঠিল। এনেদৰে বহু সময় কন্দা কটা কৰাৰ পিছত দুয়ো স্থিৰ কৰিলে যে পুত্ৰৰ চিতাত জুই জ্বলাই দি ৰজাৰাণীয়েও সেই চিতাত আৰোহণ কৰি মৃত্যুবৰণ কৰিব, কাৰণ মৃতদেহ সৎকাৰ কৰাৰ বিনিময়ত দিবলগীয়া ধন তেওঁলোকৰ লগত নাই। চিতাৰ ওপৰত মৃতপুত্ৰ ৰোহিতক শুৱাই দি ৰজাৰাণীয়ে ভক্তিভাৱে দেৱী ভগৱতীক ধ্যান কৰিব ধৰিলে আৰু শেষত দুয়ো একেলগে পুত্ৰৰ চিতাত আৰোহণ কৰি মৃত্যুবৰণ কৰাৰ সিদ্ধান্ত ল'লে। আৰু তেতিয়াই
ব্ৰহ্মদেৱ, ভগৱান ধৰ্মদেৱ, অগ্নিদেৱ, সূৰ্যদেৱ ইত্যাদি দেৱগণ আৰু মহৰ্ষি বিশ্বমিত্ৰই ৰজাৰাণীক দেখা দিলে। ব্ৰহ্মাই ক'লে, হে ৰজা হৰিচন্দ্ৰ, বিশ্বমিত্ৰসহ আমি তোমাক দেখা দিলো। মহৰ্ষি বিশ্বমিত্ৰই তোমাক পৰীক্ষা কৰিছিল। তুমি তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। তুমি সঁচাকৈয়ে মহান দানী, সত্যবাদী আৰু ধাৰ্মিক ৰজা। আন মানুহে যি কাম কৰিব নোৱাৰে, তুমি সেই কাম কৰি সকলো দেৱতা, ঋষি, মহৰ্ষিক মোহিত কৰিলা। তাৰ পিছত ইন্দ্ৰই মৃত ৰোহিতৰ শৰীৰত অমৃত বৰ্ষণ কৰি পুনৰ জীৱনদান দিলে। বিশ্বমিত্ৰই ৰজাক আশীৰ্বাদ দি তেওঁৰ ৰাজ্য উভতাই দিলে। ইয়াৰ পিছত ৰজা হৰিচন্দ্ৰই পত্নী আৰু পুত্ৰৰ সৈতে সকলোকে প্ৰণাম জনাই আশীৰ্বাদ গ্ৰহণ কৰি নিজৰ ৰাজ্য অযোধ্যালৈ ঘূৰি আহিল। দৰ্শকসকল, ৰজা হৰিচন্দ্ৰৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।